নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিন হ'বনে নীলাঞ্জনা নীলাঞ্জনা মই ভাল পোৱা ছোৱালীজনী কোনোবাই অপমান কৰিব সেইটো মই কেনেকৈ সহ্য কৰি থাকিম সেইটো তোমালোকৰ প্ৰব্লেম মোৰ প্ৰব্লেম হৈছে মোৰ মানুহজনী অপমানিত হোৱাটো য'ত মোৰ পত্নী অপমানিত হয় তাত মই থাকিব নোৱাৰো তুমি বাৰু মোক ঠাট্টা কৰিছা নেকি তোৰ লগত বাৰু ধেমালিও কৰিব নোৱাৰি নে মই যি অৱস্থাত আছোঁ ধেমালিৰ কথা মই ভাবিবই নোৱাৰোঁ এনেকুৱা লাগে যেন মোক অন্ধ বুলি সকলোৱে ঠাট্টা কৰে পুতৌ কৰে তোক কোনোবাই বুজাব আৰু তই বুজিব পৰা হৈ থকা নাই চকু কাণ মগজু সকলো বন্ধ হৈ গ'ল তোৰ মাইনা আকৌ লগাই নলবি ভালে ভালে ওলাই যাগৈ যা প্ৰেমিকাৰ কাৰণে যি কৰক কৰি থাক কিন্তু চাবি দেউতাৰ পেঞ্চনৰ পইচাকেইটা যাতে নষ্ট নহয় কাৰণ পেঞ্চনৰ টকা পইচাৰে মা দেউতা চলি থাকিব লাগিব নীলা যদি অন্ধ নহ'লহেঁতেন তেতিয়া তাইক গ্ৰহণ কৰিবলৈ আপত্তি নকৰিলেহেঁতেন মাইনা তোক যাবলৈ কৈছো নহয় আকৌ হুলস্থুলখন কৰিলে নীৰনে বাৰু কি ভাবিব নীলাৰ দৃষ্টিশক্তি ঘূৰি আহিলে তাইক গ্ৰহণ কৰিব পাৰিবিনে ক বাইদেউ মোক উত্তৰ দে গছত গৰু উঠি ঘাঁহ খোৱাৰ কথা মূৰ্খহে ক'ব জানে আৰু মই মূৰ্খ নহয় গতিকে সেইবোৰ বিশ্বাস নকৰোঁ মা মই আহিছোঁ কাঠফুলা নলগা বস্তুবোৰ বেছিকৈ হয় আকৌ এইফালে বতৰটোৰো ভৰসা নাই দেউতা দিগন্ত কথাবোৰ যি হ'ল বৰ বেয়া হ'ল বুজিছ মাইনাই এনেকৈ কান্দি কান্দি ঘৰৰ পৰা ওলাই যোৱা কথাটো ভাল নালাগিল আপোনাৰ লগত মোৰ কথা এটা আছে কচোন মোৰ বাইকখন বিক্ৰী কৰাৰ কথা ভাবিছোঁ মানে মোৰ অকণমান টকাৰ দৰকাৰ আছিল কি কৰিবি টকাৰে আছিল কাম এটা আপুনি যদি পাৰ্মিশ্যন দিয়ে এই বাইকখন তোৰ কিমান মৰমৰ সেইটো মই অনুভৱ কৰোঁ সেইখন বিক্ৰী কৰাৰ কথা ভাবিছ যেতিয়া কামটো নিশ্চয় খুব জৰুৰী হ'ব মোৰ নিজৰ পইচাৰে কিবা এটা কৰাৰ কথা ভাবিছোঁ মোৰ নিজৰ টকানো ক'ত আছে যি আছে সকলো আপুনিয়ে দিয়া বাইকখনতো আপুনিয়ে দিয়া তই প্ৰথমতে কামটোৰ কথা কচোন কিজানি বাইকখন বিক্ৰী নকৰাকৈ মই তোক যোগাৰ কৰি দিব পাৰোঁ দিগন্ত কামটো কি মোক ক'ব নোৱাৰো জানো
চা দিগন্ত, মই তোক বাধা নিদিওঁ নহয়। তোৰ ভাল লগা কাম এটা তই কৰিব খুজিছ, মোৰ কোনো বাধা নাই। হাই, ইমান সোনকালে তাক গুৰুত্ব দিয়া যেন দেখাব নোৱাৰি, অলপ তৰ্পিব দিব লাগিব। বেটীৰ লেভেল চোৱা। তোক যে লগ কৰিবলৈ আহিছোঁ, নিজৰ স্বাৰ্থ নাথাকিলে তোৰ নিচিনাজনীক পাত্তা দিয়া মানুহ মই নহয়। কিবা এটা কৰি হ'লেওতো তাইক মান্তি কৰাবই লাগিব। মান অভিমানটো ডাঙৰ কথা নহয়। দ্য মেইন থিং ইজ মাই টাৰ্গেট। ফ'ল' হাৰ। এইটো হেণ্ডেল, এইটো হেডলাইট। এইটো হৰ্ণ, আৰু এই হৰ্ণৰ মাতটো শুনিলে তুমি দৌৰি দৌৰি গুচি আহিবা। দৌৰি দৌৰি বুলি কিয় কৈছা? খেপিয়াই খেপিয়াই অহা বুলি কোৱা। এইটোত মই বহিম। কি? এইটো মোৰ চিট, হ, আৰু এইটোত তুমি বহিবা। এইটো তোমাৰ চিট, বুজিলা? তাৰপাছত? ইয়াত মই বহিম আৰু মোৰ পাছফালে তুমি বহিবা। তাৰপিছত? মই চেল্ফ মাৰিম, তুমি গাত গা লগাই বহিবা। তাৰপিছত? মই গিয়াৰ লগাই গাড়ীখন আগুৱাই দিম। তাৰপিছত? তুমি এনেকৈ ঝটকা খাবা। পৰি যাওঁ যদি? নপৰা, কিয় পৰিবা? মোৰ কান্ধত এনেকৈ হাতখন দি থবা। তাৰপিছত? মই এক্সেলেটাৰ পকাই দিম, গুচি যাম লং ড্ৰাইভত। তাৰপিছত? তাৰ পাছত নিজান ৰাস্তা আৰু এহাল প্ৰেমিক প্ৰেমিকা। মই চলাই যাম এখন নতুন বাইক। অঁ মই চলাইছোঁ, তুমি মোৰ কান্ধত হাতখন দিবা, অঁ মূৰটো কান্ধৰ ওচৰত ৰাখিবা। মই বাইকৰ স্পীড বঢ়াই দিম, মোৰ মনটো ভাল লাগিব আৰু আমি একেলগে গাম। हम दोनों दो प्रेमी दुनिया छोड़ चले। এইফালে কিবা দোকান পালে ৰখাই দিবা না? কিয়? আৰু ৰখাবা না? হ'ব দিয়া, এই আগত এখন আছে। হয় নেকি? ইয়াত কি ৰিং পোৱা যায়নে? কেনেকুৱা লাগিব? অলপ ভাল, মানে মেমৰেবল, যাক দিলে তেওঁৰ মনত থাকি যায় তেনেকুৱা দিব। চাইছোঁ। দিগন্ত, চোৱাচোন, তুমি এটা পচন্দ কৰা। তাৰমানে মোক দিবা? তাকে মই ভাবি আছোঁ, গিফ্ট কাৰ কাৰণে ল'ব খুজিছা? তোমাৰ বাইকৰ চাবি কোচাৰ কাৰণে এটা চুজ কৰা। ইমান মৰমৰ বস্তু এটা তুমি কিয় বিক্ৰী কৰিলা? বাইকখনতকৈ তুমি বেছি মৰমৰ যে। কিন্তু তুমি বাইকখন বিক্ৰী কৰিব লগা হ'ল কিয়? তোমাৰ চকুৰ ট্ৰিটমেণ্টৰ কাৰণে। মই মোৰ ট্ৰিটমেণ্টৰ পইচা নিজে দিব পাৰিলোহেঁতেন নহয়। তোমাৰ কি দৰকাৰ আছিল? বাইকখনে তোমাৰ বাবে একমাত্ৰ লগৰীয়াৰ দৰে আছিল। সেইখন বেছিও তুমি মোৰ ট্ৰিটমেণ্ট কৰাৰ কথা ভাবিলা? মোকতো এবাৰ সুধিব লাগিছিল।
মই মোৰ ট্ৰিটমেণ্টৰ পইচা দেউতাৰ টকাই দিব পাৰিলোহেঁতেন নহয়। তেনেহ'লে কৰাব লাগিছিল। নীলাঞ্জনা 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 এইটোৱে ভাল লাগিছে। চোৱাচোন, তোমাৰ চইচ হ'লে হ'ল, তুমিহে সদায় লৈ থাকিবা। বাইদেউ, দামটো কিমান? 200 টকা। ৰ'ব, ব'লা। নীলা, চাবিটোৰ লগত লকেটটো খুব ভাল লাগিছে। লাগিবই। দিছে কোনে? চইচ কৰিছে কোনে? এতিয়াৰ পৰা পাছৰ চিটত মই নাথাকিলেও আগফালৰ পৰা মই তোমাক চাই থাকিম। তাৰমানে মই বাইক চলালে মোৰ লগতে থাকিব? বৰকৈ কলেজৰ ছোৱালীবোৰ উঠাই নুফুৰিবা কিন্তু। তুমি থাকোঁতে মই ছোৱালী উঠাম নেকি? ডাইৰেক্ট তোমাক উঠাম। ঐ কিৰিং, তই সদায় মোৰ লগত থাকিবি দেই। তই বুলি কিয় কৈছা? তুমি বুলি কোৱা। অ' মাই ৰিং ডাৰ্লিং, মোক এৰি ক'তো নাযাবা দেই। হেৰা, তাৰনো ইমান কি পইচাৰ প্ৰয়োজন হ'লহে? তোমাক কিবা কৈছে নেকি? তোমাকো একো কোৱা নাই নেকি? মোক সি মুখ খুলি একোৱে কোৱা নাই, কিন্তু মই গম পাইছোঁ ল'ৰা ডেকা হ'ল নহয়, প্ৰেম কৰিবলৈ টকা লাগে। নীলাৰ চকুৰ চিকিৎসা কৰাব বোলে। কি? তুমি বাইকখন বিক্ৰী কৰিলা? পাগল হোৱা নাইতো? ইমান মৰমৰ বস্তু এটা তুমি কিয় বিক্ৰী কৰিলা? বাইকখনতকৈ তুমি বেছি মৰমৰ যে। কিন্তু তুমি বাইকখন বিক্ৰী কৰিব লগা হ'ল কিয়? তোমাৰ চকুৰ ট্ৰিটমেণ্টৰ কাৰণে। মই মোৰ ট্ৰিটমেণ্টৰ পইচা নিজে দিব পাৰিলোহেঁতেন নহয়। তোমাৰ কি দৰকাৰ আছিল? বাইকখনে তোমাৰ বাবে একমাত্ৰ লগৰীয়াৰ দৰে আছিল। সেইখন বেছিও তুমি মোৰ ট্ৰিটমেণ্ট কৰাৰ কথা ভাবিলা? মোকতো এবাৰ সুধিব লাগিছিল। মই মোৰ ট্ৰিটমেণ্টৰ পইচা দেউতাৰ টকাই দিব পাৰিলোহেঁতেন নহয়। তেনেহ'লে কৰাব লাগিছিল। ইমান দিনে চিকিৎসা নকৰাকৈ আছিলা কিয়? তোমাৰ যদি চকুকেইটা ভালে থাকিলেহেঁতেন, মানুহৰ পুতৰ পাত্ৰী নহ'লাহেঁতেন। মোৰ বাইদেৱে আহি মোক দম নিদিলেহেঁতেন। ইমান দিনে চিকিৎসা নকৰাকৈ আছিলা কিয়? যদি তোমাৰ ইমানে টকা পইচা আছে, অন্ধকাৰত আছা কিয়? মোক আজিলৈকে কোনেও এষাৰ কথা কোৱা নাছিল। কোনেও কোৱা নাছিল যে বল নীলা, তোৰ দুচকুৰ পোহৰৰ সন্ধান কৰোঁ। কোনেও মোক এষাৰ আশাৰ ৰেঙনি দেখুওৱা নাছিল যে মোৰ জীৱনৰ অন্ধকাৰবোৰ দূৰ হ'ব। তোমাৰ দুচকুৰ পোহৰখিনিৰ সন্ধান কৰি আছিলোঁ মই, কিন্তু ৰাস্তাটো পোৱা নাছিলোঁ। এতিয়া এটা ৰাস্তা দেখিছোঁ। ডেকা ল'ৰাবিলাকে জুৱা খেলিবৰ কাৰণে, মদ খাবৰ কাৰণে ঘৰৰ সম্পত্তি বিক্ৰী কৰাৰ কথা শুনিছোঁ, কিন্তু লোকৰ উপকাৰৰ কাৰণে সম্পত্তি বিক্ৰী কৰাৰ কথা শুনা নাই। এয়াও এক জুৱা খেল বুলিয়ে ধৰি লওক। অপাৰেশ্যনৰ পিছত নীলাৰ দৃষ্টিশক্তি ঘূৰি আহিবও পাৰে,
নাহিবও পাৰে মোক আপুনি আশীৰ্বাদ দিবনে দেউতা নীলাঞ্জনা 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 এতিয়া ৰাস্তা পালা কিন্তু বাহনখন বেছি দিলা কিহত যাবা সেই ৰাস্তা তুমি এতিয়াও বাইকখনৰ পিছত লাগি আছা বাইকখনটো এটা সৰু বস্তু তোমাৰ কাৰণে তোমাৰ চকু দুটা ঘূৰাই আনিবৰ বাবে মই আৰু বহুত কিবা কিবি ত্যাগ কৰিব পাৰোঁ নীলা বাইকখনহে বেচিছোঁ বাইকখনতকৈ আটাইতকৈ মূল্যৱান বস্তুটো এতিয়াও মোৰ লগতে আছে কি বস্তু সেইটো তুমি দিয়া এই কেৰিংটো হে কৃষ্ণ দত্ত জীবনিত্য তিনিটা সন্তাপিত ও দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াছ ও দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াছ দেউতা ইয়াত আন্ধাৰে মুন্ধাৰে বহি আছা যে চাইছো এই আন্ধাৰৰ অনুভৱ কেনে আন্ধাৰৰ অনুভৱ থাকে কিন্তু ছবি নাথাকে ঠিক ঠিক এখন ব্লেকবোৰ্ডৰ দৰে বুজিছ একো নাথাকে কিন্তু তাত ছবি আঁকিব পাৰি অংক কৰিব পাৰি মেপ আঁকিব পাৰি নীলাৰ জীৱনৰ আন্ধাৰখিনিত মই এখন ছবি আঁকিব খুজিছোঁ দেউতা যাৰ কাৰণে তই তোৰ মৰমৰ বাইকখন বিক্ৰী কৰি দিলি ডেকা ল'ৰাবিলাকে জুৱা খেলিবৰ কাৰণে মদ খাবৰ কাৰণে ঘৰৰ সম্পত্তি বিক্ৰী কৰাৰ কথা শুনিছোঁ কিন্তু লোকৰ উপকাৰৰ কাৰণে সম্পত্তি বিক্ৰী কৰাৰ কথা শুনা নাই এয়াও এক জুৱা খেল বুলিয়ে ধৰি লওক অপাৰেশ্যনৰ পিছত নীলাৰ দৃষ্টিশক্তি ঘূৰি আহিবও পাৰে নাহিবও পাৰে মোক আপুনি আশীৰ্বাদ দিবনে দেউতা নীলাৰ অন্ধকাৰখিনিত তই ছবি আঁকিব খুজিছ তাত মোৰ পূৰ্ণ আশীৰ্বাদ আছে বাবা কিন্তু সেই ছবিখনলৈ ৰং পোহৰ অহাৰ পাছত তাক তই দূৰৰ পৰাহে চাব লাগিব সেই ছবিখন আনি আমাৰ এই ঘৰখনত আঁৰি থম বুলি কোনো দিন নাভাবিবি এজন বাপেকৰ স্বাভিমান আবেগ আৰু প্ৰতিশ্ৰুতিখিনি তই নিশ্চয় বুজি পাবি বুলি মই
আশা কৰিম। গলিনী গদতি যদুপতি এ সাক্ষাতে বিদিত ভোলায়াসী তুমি সি পুৰুষ প্ৰকৃতিটো কৰি